এটা শব্দত প্ৰকাশ কৰা। বহু ক্ষেত্ৰত দুটা বা ততোধিক শব্দযুক্ত দীঘলীয়া বাক্যক এটা মাত্ৰ অৰ্থযুক্ত শব্দৰে প্ৰকাশ কৰিব পাৰি, যেনে বস্তু বেচা কিনা কৰা ঠাই, হাট, যি মানুহৰ ঘৰ-বাৰী নাই, অঘৰী, ভূঁই ৰোৱা মহিলা, ৰোৱনী, যি সঁচা কথা কয়, সত্যবাদী, যি মিছা কথা কয়, মিছলীয়া, যি ধান দায়, দাৱনী, খাবলৈ অনা কলপুলি, পচলা, দেউতাকৰ সখীয়েক, তাৱৈ, শিং নথকা গৰু, লাওমোৰা, মূৰত চুলি নথকা মানুহ, টপা, সোণ-ৰূপৰ অলংকাৰ গঢ়োতা, সোণাৰী, লোৰ বস্তু গঢ়োতা, কমাৰ, মাটিৰ পাত্ৰ গঢ়োতা, কুমাৰ, দেউতাকৰ ককায়েক, বৰদেউতা, ঘৰত থাকে যি, ঘৰচীয়া, গাঁৱত থাকে যি, গাঁৱলীয়া, মাৰ ভনীয়েক, মাহী, বিহুৰ আগদিনা, উৰুকা, ধান থোৱা ঘৰ, ভঁৰাল, দেউতাকৰ দেউতা, ককা।